নগৰবেৰাটো উলহ মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ নগৰবেৰাটো অতি উলহ মালহেৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস নগৰবেৰা ৰাজহ চক্ৰৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় গণৰাজ্য দিৱস এই উপলক্ষে ৰাতিপুৱা ৮:৩০ নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাবণ্য বড়োৰ দ্বাৰা শ্বহীদ বেদীত মাল্যাৰ্পণ মুক্তি যুঁজাৰুৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা আৰু উপস্থিতসকলৰ দ্বাৰা পুষ্পাঞ্জলি প্ৰদান পিছত পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ খেলপথাৰত নগৰবেৰা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক বিভিন্ন গীতত নৃত্য প্ৰদৰ্শন কৰে ইয়াৰ উপৰি একেটা অনুষ্ঠানতে বিশিষ্ট নাগৰিক খেলুৱৈ শিক্ষক অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় গণৰাজ্য দিৱসৰ এই অনুষ্ঠানে সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিলে গণৰাজ্য দিৱস আজি ভাৰতবৰ্ষতে উদযাপিত হৈছে আজি আমাৰ নগৰবেৰাটো এই গণতন্ত্ৰ দিৱস আমি ৰাজহ চক্ৰ উদ্যোগত আৰু আমাৰ ৰাইজৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ইয়াত সমূহ গোটেই আমাৰ ইয়াত যিকেইখন স্কুল আছে আৰু নগৰবেৰা ৰাজহ চক্ৰৰ অধীনত যিমানখিনি ৰাইজ আছে গোটেইখিনি ইয়াত যোগদান কৰিছে গতিকে আমি ধুনীয়াকৈ অনুষ্ঠানটো দেখা গৈছে আপোনালোকেও দেখিছে গতিকে এই চেগতে মই আপোনালোক সকলোকে মই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ ইয়াতে কৈ দক্ষিণ কামৰূপৰ পৰা হাছানুল আহমেদৰ ৰিপৰ্ট অসম টুডে